conveners committee for the special convention of the former leaders, members, supporters and workers of the APSU fraternity and Bodo civil society হৈ দুটা বিশেষ অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু সম্পৰ্কে প্ৰেছ মিট কৰিবলৈ আমি ওলাইছোঁ। এই দুটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তুটো হ'ল যোৱাকালি সন্ধিয়া আমি কোকৰাঝাৰৰ DC ডাঙৰীয়াৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ 6 পেজৰ এখন মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিছোঁ আৰু ইমেইলৰ জৰিয়তেও মেমৰেণ্ডামখন পঠোৱা হ'ল। ইয়াত আমি গুৰুত্ব দিছোঁ যোৱা মাৰ্চ মাহৰ 8 তাৰিখত বৰ্তমানৰ থাৰ্ড বড়ো চুক্তিৰ ওপৰত আমি যিখিনি পৰ্যালোচনা কৰিছিলোঁ, যিখিনি সিদ্ধান্তত উপনীত হৈছিলোঁ, সেই সিদ্ধান্ত সম্পৰ্কে আমি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অৱগত কৰিছোঁ। এই মেমৰেণ্ডামত স্পষ্ট ভাষাৰে কোৱা হ'ল যে যোৱা 27 জানুৱাৰীত 2020 চনৰ 27 জানুৱাৰীত যি নতুন বড়ো চুক্তি স্বাক্ষৰিত হৈ গ'ল, যি চুক্তিখন স্বাক্ষৰ কৰাৰ সময়ছোৱাত বা আগমুহূৰ্তত নিখিল বড়ো ছাত্ৰ সন্থাই হওক বা NDPৰ 4টা গ্ৰুপেই হওক বা UBPৰ যি নেতাসকল কোনো চিভিল ছ'চাইটিৰ মানুহসকলৰ সৈতে কোনো জ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে বড়ো চিভিল ছ'চাইটিৰ সৈতে কথা বতৰা নাপাতিলে, দিহা পৰামৰ্শ নল'লে, বিশ্বাসত নল'লে। বড়োলেণ্ড সুকীয়া ৰাজ্যৰ যে 50 বছৰীয়া যি হাঠামপুৰীয়া যি ন্যায্য দাবী, সেই দাবীক অতি তুচ্ছ মৰ্যাদা BTR নামৰ নতুন এটা ৰাজনৈতিক এৰেঞ্জমেণ্টটো বাৰ্তাৰ কৰিলে, বদলাবলী কৰিলে। প্ৰাচীন যুগত যেনেকৈ বস্তু বাহানিক পাৰস্পৰিকভাৱে বাৰ্তাৰ কৰা হয়, সাল সলনি কৰা হয়, ঠিক তেনে সাল সলনি কৰিলে। সেইকাৰণে আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ যে বড়োসকলৰ যি সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবী, এই দাবীৰ ওপৰত কম্প্ৰমাইজ কৰিবৰ কাৰণে প্ৰমোদ বড়োৰে হওক বা আন কাৰো কিন্তু কোনো অধিকাৰ নাই। আমি স্পষ্ট ভাষাৰে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক জনাইছোঁ আমাৰ স্মাৰকপত্ৰৰ জৰিয়তে যে সুকীয়া বড়োলেণ্ড ৰাজ্যৰ যি সমস্যা, যি ইছ্যু, ইয়াক সমাধান কৰিবৰ কাৰণে অতি সোনকালে বড়োসকলৰ যিমানখিনি চিভিল ছ'চাইটিৰ ব্যক্তি তেওঁলোকক আহ্বান কৰি ফ্ৰেছ পলিটিকেল ডাইলগ ষ্টাৰ্ট কৰিব লাগে, যাতে ভাৰত চৰকাৰৰ সৈতে যি কনফ্লিক্ট, ঐতিহাসিক কনফ্লিক্টটো যাতে সমাধান কৰি ল'ব পৰা যায়। আৰু সুকীয়া বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰাৰ বাহিৰে অত্যন্ত কোনো উপায় নাই। দ্বিতীয় বিষয়বস্তুটো হ'ল যোৱা 2002 চনত ভাৰত চৰকাৰে এখন ডেলিমিটেশ্যন কমিশ্যন গঠন কৰি দিছিল। এই ডেলিমিটেশ্যন কমিশ্যনত মই এজন এছ'চিয়েট মেম্বাৰ আছিলোঁ। 2007 চনত তাহানিৰ ডেলিমিটেশ্যন কমিশ্যনে যি প্ৰপ'জেল দিছিল, সেই প্ৰপ'জেলটো আমি নাকচ কৰিছিলোঁ। অসমৰ যিমানখিনি MLA বা MP হিচাপে এছ'চিয়েট মেম্বাৰ আছিল, আমি সকলোৱে নাকচ কৰিছোঁ। আৰু আমাৰ যিখিনি এডভাইচ ছাজেশ্যন, সেই ছাজেশ্যনসমূহকো গ্ৰহণ কৰা নাছিল। আকৌ বৰ্তমানৰ চৰকাৰে আকৌ যোৱা 2020 চনলৈ 6 মাৰ্চ তাৰিখত নতুন এখন ডেলিমিটেশ্যন কমিশ্যন গঠন কৰিলে। আৰু এই কমিশ্যনৰ ৰিপৰ্ট আমি যিখিনি পঢ়িলোঁ, কোকৰাঝাৰ লোকসভা 5 নম্বৰ সমষ্টি আমাৰ জনজাতিৰ কাৰণে সংৰক্ষিত আসন আছিল। এই সংৰক্ষিত আসনকো জেনেৰেল সমষ্টি হিচাপে দেখুৱালে। বড়োলেণ্ড অঞ্চলত 2টা পাৰ্লিয়ামেণ্টাৰী সমষ্টি দেখুৱাইছে, 9 নং কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী ছিট আৰু 10 নম্বৰ ওদালগুৰি ছিট। এই 2টা পাৰ্লিয়ামেণ্টাৰী ছিটকো জেনেৰেল হিচাপে দেখুওৱা হৈছে। কিন্তু ভাৰতৰ সংবিধান আৰ্টিকল 330 স্পষ্টভাৱে কয় যে 6 শিডিউল এৰিয়াৰ পাৰ্লিয়ামেণ্টাৰী ছিটসমূহ ট্ৰাইবেলসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব লাগে। আমাৰ দাবী হ'ল যে ওদালগুৰি আৰু কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী 2খন ছিটক
বড়োলেণ্ড অঞ্চলৰ ট্ৰাইবেলসকলৰ কাৰণে ৰিজাৰ্ভ ৰাখিব লাগে ট্ৰাইবেলসকলৰ কাৰণে। আৰু এছেম্বলি ছেগমেণ্টৰ ক্ষেত্ৰত 14টা সমষ্টি দেখুৱাইছে। 14টাৰ ভিতৰত কেৱল 6টা চিটহে ST ৰিজাৰ্ভ দেখুওৱা হ'ল। কিন্তু ভাৰতৰ সংবিধান আৰ্টিকল 333 স্পষ্টভাৱে কয় যে 6 শিডিউল এৰিয়াত এছেম্বলি সমষ্টিসমূহ ট্ৰাইবেলৰ কাৰণে গোটেই ৰিজাৰ্ভ থাকিব লাগে। এইকাৰণে সংবিধানৰ আৰ্টিকল 330, 332 যি কয় সেইমতে পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিজ আৰু এছেম্বলি ছেগমেণ্টসমূহ ট্ৰাইবেল কাৰণে ৰিজাৰ্ভ ৰাখিব লাগে। আৰু আমি এটা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে ট্ৰাইবেল বেল্ট ব্লকসমূহত লাখ লাখ ইলিগেল বেআইনী মানুহ সোমাই থাকিল আৰু সেই ইলিগেল এনক্ৰচাৰ মানুহসকলৰ নাম ভোটাৰ লিষ্টত ইতিমধ্যে অন্তৰ্ভুক্ত হ'ল। অসমৰ গুৱাহাটী যিটো অনাৰেবল হাইকোৰ্ট বাৰে বাৰে এটা জাজমেণ্ট দি আছিল যে ট্ৰাইবেল বেল্ট ব্লকত যিসকল ইলিগেল আনঅথৰাইজ মানুহখিনি সোমাই থাকিছিল তেওঁলোকক অতি সোনকালে উচ্ছেদ কৰিব লাগে। না অসম চৰকাৰ না আমাৰ BTCৰ কৰ্তৃপক্ষ কোনেও সেই গুৱাহাটী হাইকোৰ্টৰ যিটো নিৰ্দেশ সেই নিৰ্দেশ পালন নকৰিব। যাৰ ফলত কি হ'ল যে বড়োলেণ্ড অঞ্চলত ট্ৰাইবেলসকলৰ জনসংখ্যা বা ভোটাৰ এইটো আউটনাম্বাৰ হৈ গ'ল। আৰু BTCৰ চুক্তি কৰাৰ পিছত অসমৰ ওচৰ চুবুৰীয়া ৰাজ্য দেশৰ পৰাও যথেষ্ট ভালে সংখ্যক নতুন মানুহ ইয়াত আহি বসবাস কৰিব আৰু তেওঁলোকৰ নামো নিশ্চয় ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হ'ল। সেইকাৰণে আমি দাবী কৰিছোঁ যে এই ইলিগেলি সোমোৱা যে আনঅথৰাইজ ইমিগ্ৰেণ্টছ ইলিগেল এনক্ৰচাৰ্ছ তেওঁলোকৰ নাম কৰ্তন নোকোৱা পৰ্যন্ত বড়োলেণ্ড অঞ্চলত পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি আৰু এছেম্বলি ছেগমেণ্টসমূহৰ ডেলিমিটেশ্যন প্ৰচেছ বন্ধ কৰিব লাগে। আৰু আমাৰ দাবী যদি পূৰণ নকৰে আমি গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিবলগীয়া বাধ্যত পৰিম। এইখিনি আমাৰ ক'বলগীয়া। বিভিন্ন জাতীয় সংগঠন আছে যেনেকৈ নিখিল বড়ো ছাত্ৰ সন্থা আজি কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী চিট ৰিজাৰ্ভ চিটক আজি কৰ্তন কৰিলে। আজি সেই মহা নেতা প্ৰমোদ বড়ো প্ৰমুখ্যে কেলৈ শেষত শুই থাকিলে একো মাত মাতা নাই। অতি দুখ লগা। সেইকাৰণে মই আহ্বান কৰিছোঁ অসমত যিমানবোৰ ট্ৰাইবেল সংগঠন আছে বড়ো সংগঠন আছে সকলোৱে একত্ৰিতভাৱে ডেলিমিটেশ্যন কমিশ্যনে আমাৰ ওপৰত যি অন্যায় কৰিব ওলাইছে সেই অন্যায়ৰ বিৰুদ্ধে যুঁজিব লাগিব। আজি কিছুমান নেতাসকলে এই বড়োলেণ্ড সুকীয়া ৰাজ্যৰ ইচ্ছুক লৈ বড়ো জাতিৰ বিভিন্ন সমস্যাৱলীলৈ আজি ৰাজনীতি কৰিছে। আজি বেপাৰ বাণিজ্য কৰিবলৈ লৈছে। কোটি কোটি টকাৰ মালিক হ'বলৈ গৈ আছে। অতি নিন্দনীয়, অতি দুখ লগা। আজি বড়ো সমাজক জটিল ৰাজনীতিক ভাষাৰ কথা কৈ আজি মিশ্ৰিত কৰি আছে। বিভ্ৰান্তিমূলক ৰাস্তাৰে পঠি নিয়াবলৈ চেষ্টা কৰিছে। সেইকাৰণে জনসাধাৰণ ৰাইজক আহ্বান জনাব বিচাৰিছোঁ কোন ৰাজনৈতিক বিদে কি উদ্দেশ্য আগত ৰাখি ৰাজনৈতিক জটিল ভাষাৰে আমাৰ জনগণ ৰাইজক চিভিল ছ'চাইটিক মিশ্ৰিত কৰিব বিচাৰিছে তাৰ প্ৰতি সজাগ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ বা জনাওঁ। ধন্যবাদ।